হেল্ল' গাইজ, স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ উন্নতি নতুন মিনি ভ্লগলৈ। আজি দেখাবলৈ গৈছো আপোনালোক আমাৰ ৰামদিয়াৰ ভঠেলি মেলাখন। 6 বহাগৰ দিনা ৰামদিয়াৰ 18খন সত্ৰৰ বিগ্ৰহসমূহ আনি ইয়াত ৰখা হয়। যিহেতু মই আছিলো গধূলি সময়ত আৰু এতিয়া গধূলি এই বিগ্ৰহসমূহ পুনৰ এটা এটাকৈ সত্ৰলৈ লৈ গৈ থকা হৈছে। প্ৰতি বছৰে বহাগৰ 6 আৰু 7 তাৰিখে এই মেলাখন ইয়াত অনুষ্ঠিত হয় আৰু এই মেলাখনত মানুহৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা যায়। মেলাখনত আহি আমি প্ৰথমতে আহিলো ইয়াৰ কাপোৰৰ দোকানবোৰ চাবৰ কাৰণে আৰু ইয়াত আহি চকু বুৰিল এই চলাকেইটাৰ ফালে। কাৰোবাক যদি লাগে ইয়াৰ পৰা কিনি লৈ যাব পাৰিব। ঘৰুৱা কামত ব্যৱহাৰ হোৱা দা কটাৰী আদি বিভিন্ন ধৰণৰ টেঙা যেনে তেতেলী টেঙা, থৈকেৰা টেঙা, বগৰ লগতে বিভিন্ন মছলা আদিৰো বজাৰ বহে ইয়াৰ উপৰিও বাঁহ বেতৰ সামগ্ৰীবোৰ যেনে বিচনী, জাপি, খৰাহী, কুলা চালনী আৰু বহা মূৰা আদিবোৰ ইয়াতে পোৱা যায়। এই মেলাখনত মানুহবোৰে বিশেষকৈ বস্তুবোৰৰ বজাৰ কৰিবলৈকে আহে আৰু ইয়াত আহি বছৰটোত লাগতিয়াল বিভিন্ন ধৰণৰ বস্তুৰ বজাৰ কৰি লৈ যায়। এনেদৰে কিছু সময় মেলাখন ঘূৰি এক গিলাচ কুঁহিয়াৰ ৰস ভৰাই ললো, সেয়া খাই লৈ অলপ এনাৰ্জি লৈ আকৌ মেলাখন ইফালে সিফালে ঘূৰাত লাগিলো আৰু এনেদৰে কিছু সময় ঘূৰাৰ পিছত এখন হোটেলত সোমাই পেটটোক কিবা এটা খুৱাই ওলালো আকৌ যাবৰ কাৰণে ঘৰলৈ, কাৰণ ইফালে বতৰটো বেয়া কৰি আহিছে। চ' সেইকাৰণে বৰষুণ দিয়াৰ আগতে ঘৰ যাই পাব লাগে। তো দিয়ক তেন্তে আজিৰ ভক্তি ইমানতে এৰিছো। লগ পাই আছো অতি সোনকালে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ফ'ল' আৰু ছাবস্ক্ৰাইবটো কৰি ৰাখক।